প্ৰসংগ ইতিহাস বিকৃতকৰণ সময়ে সময়ে বিভিন্ন শাসকে বাংলাদেশৰ ইতিহাস সলনি কৰি আহিছে। বাংলাদেশৰ স্বাধীনতা কোনে প্ৰথমে ঘোষণা কৰিছিল তাক লৈ এতিয়াও বিতৰ্কৰ অন্ত পৰা নাই। বংগবন্ধু খ্যাত মুজিবুৰ ৰহমান নে জিয়াউৰ ৰহমান কোনে প্ৰথমে ঘোষণা কৰিছিল বাংলাদেশৰ স্বাধীনতা? কিয় পুনৰ সলনি কৰা হৈছে বাংলাদেশৰ ইতিহাস? শেহতীয়াকৈ কি সলনি কৰা হৈছে বাংলাদেশৰ পাঠ্যপুথিত? সকলো জানিম আজিৰ দেশ দুনিয়াত। নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। 8 জুন 1949 চনত প্ৰকাশ হৈছিল প্ৰখ্যাত সাহিত্যিক জৰ্জ অৰৱেলৰ গ্ৰন্থ 1984। গ্ৰন্থখনত দেখুওৱা হৈছিল এজন সৰ্বশক্তিময় শাসকৰ শাসনত কেনে পৰিস্থিতি হয়। সেয়া বাৰু এক অন্য প্ৰসংগ, কিন্তু গ্ৰন্থখনত এটা ইণ্টাৰেষ্টিং প্ৰসংগ আছিল। সেয়া হৈছে ফিকশ্যন ডিপাৰ্টমেণ্ট। ফিকশ্যন ডিপাৰ্টমেণ্ট এক মন্ত্ৰালয়। ইয়াত ইতিহাস বিকৃত কৰা হয়। আগৰ তথ্য নতুনকৈ লিপিবদ্ধ কৰি নতুন ইতিহাস ৰচনা কৰা হয়। নতুনকৈ ইতিহাস এনেকৈ লিখা হয় যাতে সেয়া শাসকৰ পক্ষে থাকে। ঠিক যেন অনুৰূপ ঘটনা ঘটি আহিছে বাংলাদেশতো। অতি শেহতীয়াকৈ বাংলাদেশৰ পাঠ্যপুথিৰ পৰা আঁতৰিল মুজিবুৰ ৰহমানৰ নাম। বংগবন্ধু খ্যাত শ্বেখ মুজিবুৰ ৰহমানক বাংলাদেশৰ জাতিৰ পিতা আখ্যা দিয়া হৈছিল, কিন্তু শেহতীয়াকৈ পাঠ্যপুথিসমূহত তেওঁৰ এই উপাধিও আঁতৰাই দিয়া হৈছে। তাৰ লগতে আন কেইবাটাও সালসলনি ঘটোৱা হৈছে পাঠ্যপুথিসমূহত। সেই অনুসৰি বংগবন্ধু খ্যাত শ্বেখ মুজিবুৰ ৰহমানে নহয়, জিয়াউৰ ৰহমানেহে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ কথা লিপিবদ্ধ কৰা হৈছে। 1971 চনৰ 26 মাৰ্চত জিয়াউৰ ৰহমানেহে প্ৰথমে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ কথা উল্লেখ কৰা হৈছে পাঠ্যপুথিসমূহত। লগতে একেটা চনৰে পাছদিনা অৰ্থাৎ 27 মাৰ্চত আনুষ্ঠানিকভাৱে পুনৰ জিয়াউৰ ৰহমানেই বংগবন্ধুৰ হৈ বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰা বুলি লিখা হৈছে। এনেকৈয়ে বাংলাদেশৰ ইতিহাস সলনি কৰা হৈছে বৰ্তমানৰ বাংলাদেশত। অৱশ্যে বাংলাদেশৰ ইতিহাস সলনি কৰা কাৰ্যৰ উদাহৰণ এয়াই প্ৰথম নহয়। বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰিছিল শ্বেখ মুজিবুৰ ৰহমানে। বাংলাদেশে 1971 চনৰ 26 মাৰ্চত স্বাধীনতা লাভ কৰে। তাৰ পাছৰে পৰা মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমানক লৈ বিতৰ্ক হৈ আহিছে। এই বিতৰ্ক হৈছে কৰ্তৃত্বৰ। এই বিতৰ্ক কোনে প্ৰথমে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছিল তাক লৈ। জিয়াউৰ ৰহমান হৈছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ জন্মদাতা। 1978 চনত প্ৰথমবাৰলৈ বাংলাদেশৰ ইতিহাস সলনি কৰা হয় জিয়াউৰ ৰহমানৰ ৰাষ্ট্ৰপতিত্বৰ সময়তে। জিয়াউৰ ৰহমানেহে বাংলাদেশৰ স্বাধীনতাৰ ঘোষণা পোনপ্ৰথমে কৰা বুলি লিপিবদ্ধ কৰা হয় বা ইতিহাস পুনৰ লিখন কৰা হয় 1978 চনত। তাৰ পাছত কেইবাবাৰো ইতিহাস সলনি কৰা হৈ আহিছে। শেষবাৰলৈ 2010 চনত আকৌ সলনি কৰা হৈছিল বাংলাদেশৰ ইতিহাস। 2009 চনত শ্বেখ মুজিবুৰ ৰহমান যিয়ে আওয়ামী লীগত জন্ম দিছিল, তেওঁৰ কন্যা শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁৰ শাসনত 1978 চনতেই প্ৰকাশিত বাংলাদেশৰ স্বাধীনতা আন্দোলন আৰু নথিসমূহ শীৰ্ষক গ্ৰন্থখন ভিত্তিহীন বুলি ঘোষণা কৰা হয়। এই ৰায় প্ৰদান কৰে বাংলাদেশৰ মুখ্য ন্যায়ালয়ে। কোনে দৰাচলতে প্ৰথমে ঘোষণা কৰিছিল বাংলাদেশৰ স্বাধীনতা? যদিওবা মুজিবুৰ ৰহমানৰ হৈ জিয়াউৰ ৰহমানে 1971 চনৰ 27 মাৰ্চত বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছিল, কিন্তু মুজিবুৰ ৰহমানে তাৰ আগতেই বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ কিছু প্ৰমাণ পোৱা গৈছে। 1971 চনৰ 26 মাৰ্চত হোৱাইট হাউচলৈ আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা DIA প্ৰেৰণ কৰা প্ৰতিবেদনত কোৱা হৈছিল যে আজি পাকিস্তানক গৃহযুদ্ধৰ মাজলৈ ঠেলি দিয়া হয় যেতিয়া শ্বেখ মুজিবুৰ ৰহমানে দুভাগ হোৱা দেশখনৰ পূব অংশ বাংলাদেশক সাৰ্বভৌম স্বাধীন গণৰাজ্য বুলি ঘোষণা কৰে। 1971 চনৰ 26 মাৰ্চত তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হেনৰি কিচিঞ্জাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৱাশ্বিংটন বিশেষ কাৰ্যগোটৰ বৈঠকৰ কাৰ্যবিৱৰণীতো মুজিবুৰ ৰহমানৰ ঘোষণাৰ কথা উল্লেখ আছে। কিচিঞ্জাৰক পাকিস্তানৰ সামৰিক একনায়কত্ববাদী শাসক ইয়াহিয়া খান আৰু মুজিবুৰ ৰহমানৰ মাজত আলোচনা কিয় ভাঙি গ'ল সেই কথা কওঁতে তেতিয়াৰ কেন্দ্ৰীয় চোৰাংচোৱাৰ সঞ্চালক DCI ৰিচাৰ্ড হেলমছে কয় যে এটা গোপন ৰেডিঅ' সম্প্ৰচাৰত মুজিবুৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছে। 1971 চনৰ 27 মাৰ্চত বিশ্বৰ বেছিভাগ বাতৰি কাকততো মুজিবুৰ ৰহমানৰ স্বাধীনতা ঘোষণাৰ বাতৰি প্ৰকাশ পাইছিল। দ্য এছ'চিয়েটেড প্ৰেছৰ নতুন দিল্লীৰ সংবাদদাতাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰিও লিখা হৈছিল এইদৰে: পূব পাকিস্তানৰ জাতীয়তাবাদী নেতা শ্বেখ মুজিবুৰ ৰহমানে নিজৰ অঞ্চলটোক স্বাধীন বুলি ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
সৈয়দ বদৰুল আহছানৰ বংগবন্ধুৰ ওপৰত লিখা শ্বেখ মুজিবুৰ ৰহমান ফ্ৰম ৰেবেল টু ফাউণ্ডিং ফাদাৰ 2014 চনত প্ৰকাশিত এই নামৰ জীৱনীখনত উল্লেখ কৰা অনুসৰি মুজিবুৰ ৰহমানে টেলিগ্ৰামৰ জৰিয়তে নিজৰ বাৰ্তা প্ৰেৰণ কৰিছিল। সম্ভৱতঃ তেওঁ 1971 চনৰ 26 মাৰ্চৰ ৰাতি 12:30 বজামানত এই বাৰ্তা প্ৰেৰণ কৰিছিল। সৈয়দ বদৰুল আহছানে লিখিছিল, যেতিয়াই কেণ্টনমেণ্টৰ কাষৰ পৰা অহা প্ৰথম গুলীৰ শব্দ শুনা গ'ল, তেওঁৰ ডাঙৰ কন্যা হাছিনাই মনত পেলোৱা অনুসৰি মুজিবে টেলিগ্ৰামৰ জৰিয়তে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰি বাৰ্তা প্ৰেৰণ কৰিছিল। সেই ঘোষণা সেইদিনা শেষৰ ফালে তেতিয়াৰ চিটাগং আৰু বৰ্তমানৰ চট্টগ্ৰামৰ কালুৰঘাটত থকা স্বাধীন বাংলা বেতাৰ কেন্দ্ৰ, যাক মুক্ত বংগ ৰেডিঅ' ষ্টেচন বুলি জনা যায়, তাৰ পৰা প্ৰচাৰ কৰা হৈছিল। 1971 চনৰ 26 মাৰ্চৰ বিয়লি আৱামী লীগৰ সদস্য এম.এ. হান্নানে বাংলা ভাষাত মুজিবুৰ ৰহমানৰ ঘোষণাপত্ৰ পাঠ কৰে। তেতিয়াৰ পাকিস্তান সেনাবাহিনীৰ বিদ্ৰোহী মেজৰ জিয়াউৰ ৰহমানে 1971 চনৰ 27 মাৰ্চত আন এখন ঘোষণাপত্ৰ পাঠ কৰিছিল, যি বহুলভাৱে প্ৰচাৰিতও হৈছিল। কিন্তু বাতৰি কাকতসমূহে জিয়াউৰক ভুলতে জিয়া খান বুলিহে লিখিছিল।